নমস্কাৰ নিউজ নাওৰ সমূহ দৰ্শকক স্বাগতম জনাইছো আৰু আমি আৰম্ভ কৰিছো আমাৰ দেওবৰীয়া কথা বতৰা অনুষ্ঠান দেওবৰীয়া বিশেষ কথা আজি আমাৰ মাজত এজনী কণমানি আহি উপস্থিত হৈছে যোৰহাটৰ পৰা বহুত দূৰত তেওঁৰ ঘৰ হাপে খাতি তোমাক আমাৰ নিউজ নাওৰ ষ্টুডিঅ'লৈ স্বাগতম জনাইছো এতিয়া তোমাৰ কোন সম্মুখে পৰিচয়টো দিয়া My name is Miss Ragini Shargam Sharma আমি শুনিছো তোমাৰ পাপাই খুব সুন্দৰকে গান লিখে নহয় জানো আৰু তুমি খুৰ কৰা তুমি কিমান দিনৰ আগৰ পৰা এই সংগীত চৰ্চাৰ লগত জড়িত হৈ আছা মই স্কুল যোৱাৰ পৰা এটা কোন ক্লাছত পঢ়িছা তুমি 4 ক্লাছ 4 কোন স্কুল এঞ্জেলিকা একাডেমি সাপেখাটি হয় তুমি এতিয়া আমাক সুন্দৰ সুন্দৰ কিছুমান গীত শুনাবা নহয় জানো হয় কোন প্ৰথমে কোনটো গীত তুমি পৰিৱেশন কৰিবা প্ৰথমে মই মোৰ পাপাই লিখা আৰু মই সুৰ কৰা গীতটিয়ে আৰম্ভ কৰিবলৈ লৈছো হয় হয় প্ৰিয় দৰ্শকসকল তেওঁ পোন প্ৰথমে তেওঁ দেউতাকে লিখিছিলে এটা গীত আৰু তেওঁ সুৰ কৰিছে যেটো ইমান সৰুতে তাই এতিয়া সুৰো কৰিছে গতিকে আমি শুনিছো না হওক তাইৰ কণ্ঠতে গীতটি তোমাক মই অনুৰোধ জনাইছো গীতটি পৰিৱেশন কৰিবলৈ Jonadu pranam khotobha
খুব সুন্দৰ খুব ধুনীয়াকৈ গাইছা তুমি এতিয়া কোৱাচোন তুমি গান গাইছা তোমাৰ গান গোৱাৰ লগত আৰু কি লাগে বাৰু গান যিটো গাইছা তুমি গানটো নহ'ব কিহৰ কাৰণে নহ'ব বাৰু বাদ্যযন্ত্ৰী নহ'লে হয় নাই বাদ্যযন্ত্ৰী কোন বাৰু ঠিক আছে এতিয়া তোমাৰ লগত বাদ্যযন্ত্ৰী আছে 4 জন নহয় জানো আটাইকেইজনক মই কৈছোঁ এইটো আপোনালোকৰ নিজৰ মুখে দিবলৈ অনুৰোধ জনাইছোঁ মই ৰিয়ন হয় আপোনাৰ ঘৰ মোৰ ঘৰ আপোনাৰ যোৰহাটতে যোৰহাট আৰু বাকী কেইজনৰ তেনেকৈ পৰিচয় দিয়ক অকণ মোৰ নাম মোহাম্মদ ছফিউল্লাহ কবৰস্থান হয় আপোনালোক 4জনলৈ মই নিউজ নামৰ পৰিয়ালটোৰ পৰা আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আপোনালোকে যেন সদায় এনেধৰণে গীতত সুৰ মিলাই আপোনালোকৰ নিজৰ নিজৰ যি ইনষ্ট্ৰুমেণ্ট আছে সেইসমূহ যেন সদায় বজাই থাকিম এতিয়া কোৱাচোন তুমি ইয়াৰ পিছতে কোনটো গীত শুনাবা আমাৰ ডক্টৰ ভূপেন হাজৰিকাৰ আকাশী গংগা গানটো গাম আকাশী গংগা হয় খুব সুন্দৰ গীত তোমাক মই অনুৰোধ জনাইছোঁ গীতটি পৰিৱেশন কৰিবৰ কাৰণে নিষ্ঠুর জিয়ানা
ধন্যবাদ হয়তো দৰ্শকসকল প্ৰয়াত ভূপেন হাজৰিকাদেৱৰ এটি সুন্দৰ গীত তেওঁ পৰিৱেশন কৰিলে আৰু সঁচাই গীতটোৱে আমাক পুনৰ প্ৰয়াত ভূপেন হাজৰিকাদেৱলৈ আমাক মনত পেলাই দিলে আৰু সঁচাই খুব ভাল লাগিলে গীতটি আৰু এতিয়া কোৱাচোন যেহেতু তোমাৰ ঘৰ খাপে খাটিত নহয় জানো খাপে খাটি নামটোনো কেনেকৈ হৈছে মানে বহুত দিনৰ আগতে তাত উৰণীয়া সাপ আছিলে বুলি কৈছিলে আৰু যোৰহাটলৈ তুমি আগতে আহিছা নাই নাই আহা আজি প্ৰথম আহিছা যোৰহাটখননো কেলে যোৰহাট হৈছে জানা নাজানো নাজানা আচলতে প্ৰত্যেকখন ঠাইৰ নামত এটা এটা অৰ্থ থাকে যোৰহাটত দুখন হাট আছিলে সেই দুখন হাট মিলি যোৰহাট নামটো হৈছে বুজিলা এতিয়া ক'ব পাৰিবানে যোৰহাট নামটো কেলে হৈছে পাৰিম দুখন হাট থকাৰ কাৰণে হয় ঠিক আছে এতিয়া তুমি কোৱাচোন তুমি গান গোৱা গানৰ উপৰি আৰু কি কৰি ভাল পোৱা তুমি খেলি পঢ়ি কি খেলা বেডমিণ্টন খেলি ভাল পাওঁ বেডমিণ্টন ভাল পোৱা আৰু স্কুল ৰেচ স্কুলত এনুৱেল স্পৰ্টছ ডে প্ৰাইজ পাইছানে পাইছা ফাৰ্ষ্ট প্ৰাইজ ঠিক আছে তোমাক তেতিয়াহ'লে আমি খুব বেছি জ্ঞাপন কৰিছোঁ এতিয়া পুনৰ আকৌ তুমি কোনটো গীত পৰিৱেশন কৰিবা এতিয়া খগেন মহন্তদেৱৰ মই জোনটি ওলালে গানটো গাম জোনটি ওলালে হয় তেনেহ'লে তোমাক মই অনুৰোধ কৰিছোঁ পুনৰ আকৌ খগেন মহন্ত দেৱৰ এই গীতটি গাবৰ কাৰণে ধন্যবাদ Yeah.
সুন্দৰ তিনিটি গীতে খুব ভাল লাগিলে এতিয়া তুমি কি খাই ভাল পোৱা মই এগ ৰোল খাই না ভাল পাওঁ মই যে সুধি আছো তোমাৰ খং উঠিছে নেকি না উঠা খং উঠে নাই তোমাৰ উঠে অলপ অলপ কেতিয়া খং উঠে ঘৰত কেতিয়াবা পাপাৰ ওপৰত খং উঠে নে মাৰ ওপৰত বেছিকে মাৰ ওপৰতে খং উঠে মাৰ ওপৰত বেছিকে খং উঠে তোমাক মৰম কোনে কৰে বেছিকে মায়ে কৰে নে পাপাই সেইটো ক'ব নোৱাৰো আৰু বিহু পূজা এইবিলাকত নতুন কাপোৰ লোৱা নাই লোৱা আৰু পাপাই নিদো বুলি কয় নেকি কেতিয়াবা নকয় ঠিক আছে এতিয়া মাজে মাজে তোমাক মই দুটা এটা প্ৰশ্ন সুধি থাকিম বেয়া পালে ক'বা বেয়া পাইছা নেকি নাই পোৱা তেনেহ'লে এতিয়া কোনটো গীত আৰু তুমি এতিয়া পৰিৱেশন কৰিবা মই লতা মংগেশকাৰৰ তেৰে মেৰে বিচ মে গাম তেৰে মেৰে বিচ মে ঠিক আছে সেইটো এটা খুব জনপ্ৰিয় গীত নহয় জানো ঠিক আছে তুমি তেতিয়া গানটো গাবলৈ মই তোমাক অনুৰোধ কৰিছোঁ ধন্যবাদ कैसा है
খুব সুন্দৰ তুমি পিছে এই যিখন যি চিনেমাখনৰ গানটো এতিয়া গালা সেই চিনেমা চাইছিলা নেকি নাই চোৱা মই আসলে মই তোমাক ইনাই সুধিছোঁ তেতিয়া চাগে তোমাৰ জন্মই হোৱা নাছিলে হয়নে বাৰু এখন এক দুজে কে লিয়ে হয়নে বাৰু কামাল হাসান ৰতি অভিনেত্ৰী খুব সুন্দৰ অভিনয় কৰিছিলে আমি চিনেমাখন চাইছিলোঁ তুমি পিছে চোৱা নাই কেতিয়াবা টিভি দিলে চাবা নহয় জানো টিভি চোৱা নাই চাওঁ চোৱা কি চোৱা বেছিভাগ চিৰিয়েল চাওঁ চিৰিয়েল কোনখন চন্দ্ৰনন্দিনী আৰু কোন মেহেৰবাৰী আৰু পোষ্ট বুলি এখন আছে চাওঁ ভাল লাগে কাক ভাল লাগে মোহন মোহনক ভাল লাগে নহয় জানো এতিয়া তুমি যোৰহাটলৈ আহিলা আজি আমাৰ ইয়াত গান গায়ে আছা যোৰহাটত আৰু কিবা চাবলৈ মন গৈছে নাই তোমাৰ ইয়াত এটা তাৰকা গৃহ আছে চাবা গান গাই তুমি চাই যাবা দেই গুৱাহাটীৰ যিটো তাৰকা গৃহ আছে চাইছা নাই প্লেনেটৰিয়াম নাই চাব লাগে সেইবোৰ ঠিক আছে যোৰহাটত আজি তুমি চাই যাবা দেই এতিয়া ইয়াৰ পিছত তুমি কোনটো গীত পৰিৱেশন কৰিবা আৰু লগন কলি কলি ৰাভা সংগীত ঠিক আছে তেতিয়াহ'লে তোমাক ৰাভা সংগীতৰ এটি গীত মই গাবলৈ তোমাক অনুৰোধ জনাইছোঁ
ভাল লাগিছে তোমাৰ গীতটি শুনি এতিয়া কোৱাচোন তোমাৰ স্কুলৰ লগৰ বেষ্ট ফ্ৰেণ্ডৰ নামটো আস্থা শৰ্মা তেওঁ গান গায় নেকি নাগায় তাই শিকিছে মই য'ত মানে ক্লাছিকেল শিকো তাই শিকিছে তুমি কাৰ ওচৰত শিকি আছা এতিয়া মই কল্যাণী আচাৰ্য তোমালোকৰ তাৰে নেকি মিউজিক স্কুল তুমি স্কুলত যেতিয়া ফাংচন হয় তাত গাইছানে বাৰু গাইছা এতিয়া কোৱাচোন তোমাৰ বেষ্ট ফ্ৰেণ্ডৰ লগত তাইতো শিকি আছে একেলগে শিকিছা নেকি একেলগে তাই এতিয়া আৰম্ভ কৰিছে নে আগৰ পৰাই গাই আছে এতিয়া আৰম্ভ কৰিছে তাই মানে স্কুলত গোৱা নাই ন নাই গোৱা ঠিক আছে এতিয়া কটিলে তোমাৰ কণ্ঠত আমি আৰু এটা গীত শুনিম কোনটো গীত তুমি গাবা বিপিন চাওদাঙৰ দহৰ বাবে বিপিন চাওদাঙৰ ঠিক আছে দহৰ বাবে
খুব সুন্দৰ ইমান ধুনীয়াকৈ তুমি গীত এটা গাইছা শুনিয়ে থাকিবলৈ মন যায় এতিয়া কোৱাচোন তোমালোকৰ ঘৰত কোন কোন আছে আৰু মোৰ মা মোৰ পাপা আৰু মোৰ দাদা আছে ককা আইতা নাই মানে বেলেগত আছে আমাৰ ঘৰত আইতা মৰম কৰে নাই তোমাক কৰে ককাই কৰে কোন ককা এতিয়া কোৱাচোন তোমালোকৰ খাপেখাতি টাউনখনত কি কি চাবলগীয়া আছে খাপেখাতি টাউনখনত তোমালোকৰ খাপেখাতি টাউনত নে গাঁৱত টাউনতে তাত কি কি চাবলগীয়া আছে তাত চাবলগীয়া বুলিতো নাই ঠিক আছে আমি এদিন যাম বাৰু যামনে চাবলৈ যাব তেতিয়া নিজে গম পাম নহয় কি কি আছে শিৱসাগৰৰ পৰা কিমান দূৰ যাব লাগে খাপেখাতিলে শিৱসাগৰৰ পৰা বেছি দূৰ নহয় হয় আৰু অলপ হয় আজি ৰাতিপুৱা কেইটাত আহিলা তোমালোক আমি 5টাত ওলালো 5টাত তাৰপিছত আহিলো আৰু আহি ক'ত ৰ'লা হোটেলত সোমালো প্ৰথমতে হোটেলত কি কি খালা চাহ খালো আৰু সেই ৰসগোল্লা খালো ৰসগোল্লা ভাল লাগে নেকি ভাল লাগে পুৰি নাখালা পুৰি নাখালো আমি আকৌ পুৰিয়ে খাওঁ ৰসগোল্লাটো আমি কি কৰোঁ গম পোৱা চেপি পেলাই ৰসটো উলিয়াওঁ আকৌ তাক জুইত পুৰি দিওঁ পুৰি পেলাই খাওঁ ধেমালি কৰিছোঁ আচলতে সেইটো নহয় পুৰি মানে ৰুটি আৰু ভাজি যে সেইটো কথা কৈছোঁ ৰসগোল্লাটো পুৰি নাখাওঁ ঠিক আছে ইয়াৰ পিছত কোনটো গীত তুমি পৰিৱেশন কৰিবা এতিয়া বিহু বিহুৱে বাইদেউ এটা নাহৰ ঠিক আছে বিহু নহ'লে ভালেই বিহুটো আমাৰ বাপতি খাওঁ হয় নাই হৈ নাহৰ পাতৰাৰতে হৈ জিলিকে মোৰ জোন হৈ খাইলা তোৰে মুখনি হৈ পদুম তগৰ ফুলিলে হৈ ফুলিলে ফুল সেৱাৰী মৰমত কপে মুকুখনি হৈ নাহৰ ফুলাৰ বতৰ হৈ নাহৰ মোৰ মৰমৰ হৈ নাহৰ আনিলি তই বহাগৰে খবৰ হৈ নাহৰ ফুলাৰ বতৰ হৈ নাহৰ মোৰ মৰমৰ হৈ নাহৰ আনিলি তই বহাগৰে খবৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে নহৰ বুকুতে বাজিছে ঢোলৰে চাপৰ তেজতো উঠিছে পিৰিতিৰে নহৰ হৈ নাহৰ ফুলাৰ বতৰ হৈ নাহৰ মোৰ মৰমৰ হৈ নাহৰ আনিলি তই বহাগৰে খবৰ হৈ নালাগে ভোক ভাগৰ হৈ যৌৱনৰ ভৰ দুপৰ হৈ নাহৰ যাচি পিনে পানী টুপি পিয়াহত হৈ নালাগে ভোক ভাগৰ হৈ যৌৱনৰ ভৰ দুপৰ হৈ নাহৰ যাচি পিনে পানী টুপি পিয়াহত পালানে বাতৰি নাচনি কঁকালত কলিজাত সানি দি মাছুতি আদৰ পালানে বাতৰি নাচনি কঁকালত কলিজাত সানি দি মাছুতি আদৰ হৈ নালাগে ভোক ভাগৰ হৈ যৌৱনৰ ভৰ দুপৰ হৈ নাহৰ যাচি পিনে পানী টুপি পিয়াহত হৈ সপোন ডেকা মনৰ হৈ এখন আশাৰে ঘৰ হৈ নাহৰ পাৰিবিনে চেনেহৰে চাদৰ হৈ সপোন ডেকা মনৰ হৈ এখন আশাৰে ঘৰ হৈ নাহৰ পাৰিবিনে চেনেহৰে চাদৰ নিদিব
কিনো নাহৰ ন ফুল ফুল নাহৰ ফুলা দেখিছা ন দেখিছো খুব ভাল লাগে বগা এতিয়া কোৱাচোন ৰাতিপুৱা তুমি কেইটাত শুই উঠা 6টা স্কুল কেইটাত থাকে 8:20 মানত যাব লাগে 8:20 6টাত শুই উঠি কি কৰা দুৱাল যাওঁ তাৰপিছত পঢ়া কিমান দেৰি পঢ়া টাইম নাই পঢ়াৰ আৰু কি কোনটো সাবজেক্ট বেছি ভাল লাগে তোমাৰ সায়েন্স ভাল লাগে সায়েন্স অংক ভাল লাগে মেথছ ভাল লাগে আৰু ইংৰাজী সব ভাল লাগে ঠিক আছে ভালকে পঢ়া শুনা কৰিবা নহয় জানো গানৰ লগে লগে পঢ়িব লাগিব তুমি ভালকে এজন সু নাগৰিক হৈ নিজকে গঢ় দিব লাগিব হয় নাই হয় তোমাৰ ডাঙৰ তুমি ভৱিষ্যতে কি হোৱাৰ তোমাৰ সপোন আছে IPS very good হয় আমি নিউজ নাওৰ পৰিয়ালটোৰ পৰা তোমাক আশীৰ্বাদ কৰিছো তোমাৰ যেন মনোকামনা পূৰ্ণ হয় ধন্যবাদ এতিয়া তুমি পুনৰ কোনটো গীত আমাক এতিয়া গাই শুনাবা আইটুক পাৰ্বতী প্ৰসাদ দেৱে লিখা আইটুক কিহে বুজিমে ঠিক আছে शरणे दुखानी आयो की है रे पूजी में तू आयो की अंधी पूजी में तू आई तू की है रे पूजी में आई तू शरणे दुखानी দৰ্শকসকল ইতিমধ্যে তেওঁ আহি আমাৰ খাপেখাতিৰ পৰা আহিছে জৰলে বহুত দূৰ 5টা বজাতে আহিছে ভাগৰ লাগিছে নহয় জানো
খুব সুন্দৰ গীত কেইটামান আমাক তেওঁ পৰিৱেশন কৰি শুনালে আমাৰ সময় প্ৰায় শেষ হৈ আছে আৰু দুই এটা গান শুনিম তাৰপিছতে আমাৰ এই অনুষ্ঠান সামৰণি মাৰিব লাগিব এতিয়া কোৱাচোন তুমি ফুৰি ভাল পোৱা নাই পাওঁ ক'ত ক'ত ফুৰিবলৈ গৈছা গুৱাহাটী গৈছো আৰু মানে জাজি গৈছো জাজি তাৰপিছত আমাৰ নামটি গৈছো আৰু তোমালোকৰ সেইফালে অৰুণাচল খুব ধুনীয়া ঠাই আছে অৰুণাচল প্ৰায় যোৱা হয় যোৱা অৰুণাচল মানে এইপিনে অৰুণাচলত একেবাৰে সোমোৱা নহয় আৰু ইপিনে চাইকেল চলাব আমি সদায় যাওঁ ডিৰাক গেট নহয় অৰুণাচল মানে যোনপিনে যায় নাই সেই চাৰিআলিটোৰ পৰা আমি চাইকেল চলাই আহোঁ সদায় ঠিক আছে আমাৰ ব্ৰহ্মপুত্ৰ নৈখনৰ নাম শুনিছা শুনিছোঁ সেইখন যেতিয়া অৰুণাচলৰ পৰা ওলাই আহিছে অৰুণাচলত কি বুলি কয় অৰুণাচলত একেখন নৈ অৰুণাচলত তাৰ নামটো বেলেগ লোহিত ব্ৰহ্মপুত্ৰ নৈখন অৰুণাচলৰ লোহিত বুলি কয় আৰু গৈ তাৰ পৰা অলপ আগলৈ কি পায়গে অৰুণাচলৰ পৰা চীন দেশ বুজি পোৱা নাই কৈছিলো কি তাৰমানে অসমৰ পিছত অৰুণাচলৰ পিছত চাইনা চাইনা গৈছা নেকি যাবলৈ মন যায় নাই চাইনাৰ পৰা যেতিয়া ব্ৰহ্মপুত্ৰখন ওলাই আহিছে তেতিয়ানো কি কয় ব্ৰহ্মপুত্ৰ নৈখনত ব্ৰহ্মপুত্ৰ নৈ যে মহাবাহু ব্ৰহ্মপুত্ৰ নৈলৈ গৈছা দেখিছো তাত গা ধুইছা নেকি নাই ধোৱা আমি কিন্তু গা ধুইছো পিকনিক খাবলৈ গৈ তাৰপিছত ব্ৰহ্মপুত্ৰ নৈখন অৰুণাচলত হয় তোমাৰ লোহিত আৰু চাইনাত কি বুলি কয় চাংপু আজিবাৰ মনত থাকিবনে জেনেৰেল নলেজৰ কিতাপ পঢ়িবা হয় নাই তেতিয়া চব গম পাই থাকিবা আৰু জেনেৰেল নলেজ লাগেই আমাক নহয় জানো তেতিয়াহ'লে ফুৰি তুমি অৰুণাচললৈ গ'লা তাত কমলাৰ খেতি হয় দেখিছা নেকি কেতিয়াবা কমলা পৰশুৰাম কুণ্ড যাওঁতে দেখিছিলোঁ পৰশুৰাম কুণ্ড গৈছা সেইটো অৰুণাচলেই আৰু এই পৰশুৰাম কুণ্ড এইফালে যায় এইফালে গৈ থাকিলে তুমি একদম চাইনা পাই যাবাগে কেতিয়াবা যাবলৈ মন যায় নে খুব ধুনীয়া লাগে তাত চাৰিওফালে বৰফৰ পাহাৰ থাকে এফালে সেউজীয়া পাহাৰ এফালে বৰফৰ পাহাৰ কেতিয়াবা যাবা হয় নাই ঠিক আছে আমাৰতো সময় শেষে হৈছে শেষত তুমি আৰু কোনটো গীত পৰিৱেশন কৰিবা এইবেলি বিহুতে গানটো গাম এইবেলি বিহুতে আধুনিক গীত ঠিক আছে এইবেলি বিহুতে নাচনি সাজতে চেনাই শুনাই আহিলো মই বিহুলৈ ওলাই আহিলো মই বিহুলৈ ওলাই
সুন্দৰ হয় প্ৰিয় দৰ্শকসকল ইতিমধ্যে আমাৰ সময় শেষ হৈ আহিলে তুমি ইমান ধুনীয়াকৈ গীত পৰিৱেশন কৰিছা আমি শুনি থাকিবলৈ মন যায় কিন্তু উপায় নাই সময়টো শেষ হ'ল হয় নাই এতিয়া তোমাৰ আজি আহি কেনেকুৱা লাগিলে ইয়াত ভালে লাগিলে আকৌ আহিবা নে কেতিয়াবা গান গাবলৈ আহিবা ঠিক আছে আৰু প্ৰিয় দৰ্শকসকল আমাৰ সময় শেষ হ'ল আকৌ পুনৰ আমি তেওঁক আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰিম আকৌ পিছে পৰে যে বহু গীত আমাৰ শুনিবলগীয়া আছিলে কিন্তু সময় নাই সময় শেষ হ'ল আৰু পুনৰ আকৌ তোমাক আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰিম আকৌ তুমি গীত গাবা ধুনীয়া গীত আৰু আমি শুনি থাকিম প্ৰিয় দৰ্শকসকল নিশ্চয় আজি আপোনালোকে এই অনুষ্ঠান চাই আনন্দ লাভ কৰিলে অহা সপ্তাহত পুনৰ আকৌ আমি আমাৰ ষ্টুডিঅ'লৈ নিমন্ত্ৰণ কৰিম আমাৰ অন্য এজন সংগীত শিল্পীক তেনেহ'লে আকৌ অহা সপ্তাহত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে মোৰ ওপৰত আছে আপোনালোকৰ পৰা বিদায় মাগিছোঁ ধন্যবাদ